ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 16ত থকা ফ্ৰম এ ৰেলৱে কেৰেজ নামৰ এই পয়েমটোক সম্পূৰ্ণকৈ বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। সো পয়েমটোৰ নাম হ'ল ফ্ৰম এ ৰেলৱে কেৰেজ, মানে এটা ৰেলৰ ডবাৰ পৰা। যেনেকৈ ৰেলৰ এটা এটা পাৰ্ট থাকে, তাক আমি অসমীয়াত ডবা বুলি কওঁ। সো কবিগৰাকীয়ে সেই ডবাত বহি যাত্ৰা কৰি আছিল, মানে ৰেলেৰে যাত্ৰা কৰি আছিল, আৰু তেতিয়াই কবিগৰাকীয়ে যি দেখিছে, সো সেইবোৰে কবিগৰাকীয়ে এই কবিতাটোত বা পয়েমটোত বৰ্ণনা কৰিছে। সো ফ্ৰম এ ৰেলৱে কেৰেজ নামৰ এই পয়েমটোৰ পয়েটগৰাকীৰ নাম হ'ল ৰবাৰ্ট লুইচ ষ্টিভেনচন। সো প্ৰথমতে মই এই কবিতাটোক আবৃত্তি কৰি দিওঁ, কেনেকৈ আবৃত্তি কৰিব লাগে সেইটো শিকাই দিওঁ। তো তোমালোকেও ঠিক তেনেদৰে শুদ্ধকৈ স্পষ্টকৈ আবৃত্তি কৰিবলৈ শিকি ল'বা। তাৰপিছত মই শাৰী শাৰীকৈ এইটোক এই কবিতাটোৱে কি বুজাব বিচাৰিছে সেইটো বুজাই দিম। সো মই এতিয়া আবৃত্তি কৰি দিওঁ। ফাষ্টাৰ দেন ফেয়াৰিজ, ফাষ্টাৰ দেন উইচেছ, bridges and houses, hedges and ditches, and charging along like troops in a battle, all through the meadows, the horses and cattle, all of the sides of the hill and the plain, fly as thick as driving rain, and ever again in the wink of an eye, painted stations whistle by. Here is a child who clambers and scrambles, all by himself and gathering brambles. Here is a tramp who stands and gazes, and there is the green for stringing the daisies. Here is a cart run away in the road, lumping along with men and load. And here is a mill, and there is a river, is a glimpse and gone forever. So এতিয়া মই এই পয়েমটোৱে কি বুজাব বিচাৰিছে সেইটো তোমালোকক শাৰী শাৰীকৈ বুজাই দিওঁ। প্ৰথমত কৈছে ফাষ্টাৰ দেন ফেয়াৰিজ, ফাষ্টাৰ দেন উইচেছ। ফেয়াৰিজ মানে হ'ল পৰিবোৰৰ কথা কৈছে, আৰু উইচেছ মানে ডাইনী বা ভুটনি বুলি কওঁ আমি। সো পৰি বা ভুটনিতকৈ বেছি দ্ৰুত গতিত যায় মানে ট্ৰেইনখন, কাৰণ মই আগতে মেনশ্যন কৰিছোঁৱেই কবিগৰাকীয়ে ট্ৰেইনৰে যাত্ৰা কৰি আছে আৰু যি দেখিছে তাকেই মানে সেই মুহূৰ্তটোক বৰ্ণনা কৰিছে এই কবিতাটোৰ বা পয়েমটোৰ মাধ্যমেৰে। সো পৰি আৰু ডাইনীতকৈ বা ভুটনিতকৈ কি কৈছে বেছি দ্ৰুতগতিত যায় ট্ৰেইনখন। ব্ৰিজেছ এণ্ড হাউজেছ, হেজেছ এণ্ড ডিচেছ। ব্ৰিজ মানে জানা তোমালোকে দলং, আৰু হাউচ মানে ঘৰ। দলংবোৰ, ঘৰবোৰ, তাৰপিছত হেজেছ বুলি কৈছে জোপোহা গছ সৰুকৈ, যেনেদৰে আমি ফৰেন কাণ্ট্ৰিবোৰত দেখোঁ জেওৰাৰ দৰে ব্যৱহাৰ কৰে, শাৰী শাৰীকৈ ৰুই থৈ দিয়ে তেনেকৈ ঘন ঘনকৈ তেনেকৈ। এণ্ড ডিচেছ মানে খাল খাৱৈ, এইবোৰ মানে যেতিয়া ট্ৰেইনখন যায় তেনেকৈ এই ডিচেছবোৰ অৰ্থাৎ খাল খাৱৈ এইবোৰ পাৰ হৈ যায়। তাৰপিছত হেজেছ মানে জোপোহা, যি লাইন বাই লাইন ৰোৱা থাকে তেনেকৈ জেওৰা হিচাপে, ভেটা হিচাপে, সো সেইবোৰো পাৰ হৈ যায়, সেইটো কথা কৈছে। ঘৰবোৰ পাৰ হৈ যায়, দলংবোৰ পাৰ হৈ যায় যেতিয়া ট্ৰেইনখন যায়। তাৰপিছত কি কৈছে, এণ্ড চাৰ্জিং এলং লাইক ট্ৰুপছ ইন এ বেটেল, আৰু ট্ৰেইনৰ ডবাবোৰ এটাৰ পিছত এটা, এটাৰ পিছত এটা, সো তেনেকৈ গৈ থাকে আগবাঢ়ি। সো যেনেকৈ মানে এটা বেটেলত অৰ্থাৎ যুদ্ধত সৈন্যৰ যিবোৰ দল, সৈন্যৰ দলে যেনেকৈ আগবাঢ়ি যায় ইন এ বেটেল, এটা যুদ্ধত, তো ঠিক তেনেদৰেই আগবাঢ়ি যায়। অল থ্ৰু দ্য মেডোজ, দ্য হৰ্চেছ এণ্ড কেটল, মানে
কি চৰণীয়া পথাৰৰ সকলো গৰু আৰু ঘোঁৰাবোৰৰ মাজেৰে যেনেকৈ চৰণীয়া পথাৰত গৰু আৰু ঘোঁৰাবোৰ চৰি থাকে সো তাৰ মাজেদিও ট্ৰেইনখন পাৰ হৈ যায় পাৰ হৈ গৈ আছে আগবাঢ়ি গৈ আছে কেনেদৰে যেনেদৰে এটা যুদ্ধত সৈন্যৰ এটা দলে আগবাঢ়ি যায় তেনেদৰে সো ট্ৰেইনৰে যাত্ৰা কৰিলে আমি এইবোৰ দেখোঁ যেনেদৰে মানে কি পথাৰৰ মাজেদিও পাৰ হৈ যায় তেতিয়া আমি গৰুবোৰ দেখা পাওঁ তাৰপিছত ঘোঁৰাটো আমাৰ ইয়াত প্ৰায় তেনেকৈ নাই কিন্তু ফৰেইন কাণ্ট্ৰিবোৰত আছে ধৰা কবিগৰাকীয়ে দেখিছে তেনেকৈ মানে দেখি গৈছে তাকে বৰ্ণনা কৰিছে তাৰপিছত কৈছে কি অল অফ দ্য চাইডছ অফ দ্য হিল এণ্ড দ্য প্লেইন মানে পাহাৰ আৰু সমতলৰ সকলো দৃশ্য ফ্লাই এজ থিক এজ ড্ৰাইভিং ৰেইন মুষলধাৰ বৰষুণৰ দৰে বেগেৰে বা ঘনকৈ উৰি যোৱা মানে সকলোতে সেইবোৰতো অৰ্থাৎ পাহাৰবোৰতো বা সমান এৰিয়াবোৰতো মানে বহুত জোৰেৰে যেনেকৈ মুষলধাৰ বৰষুণে আগবাঢ়ি যায় বেগেৰে যায় ঘনকৈ উৰি যায় তেনেকৈ মানে গৈ আছে বহুত জোৰেৰে গৈ আছে সেইটো কথা কৈছে এণ্ড এভাৰ এগেইন আৰু বাৰে বাৰে ইন দ্য উইংক অফ এন আই চকুৰ পলকতে কি হয় পেইণ্টেড ষ্টেচনছ হুইচল বাই ৰং কৰা ষ্টেচনবোৰ চাই চাই গুচি যায় মানে অৰ্থাৎ আৰু বাৰে বাৰে কি হয় এটাৰ পিছত এটা ষ্টেচন পায় আৰু ষ্টেচনবোৰত কি হুইচেল মাৰাৰ লগে লগে কি হৈ যায় চকুৰ পলকতে সেই যি ৰং কৰা ষ্টেচনবোৰ সেইবোৰ এৰি এৰি যাব লগা হয় অতি সোনকালে এটাৰ পিছত এটা ষ্টেচন অতি সোনকালে মানে চকুৰ পলকতে এৰি এৰি গৈ থাকে তাৰপিছত কৈছে যে হেয়াৰ ইজ এ চাইল্ড হু ক্লেম্বাৰ্ছ এণ্ড স্ক্ৰেম্বলছ অল বাই হিমছেল্ফ এণ্ড গেডাৰিং ব্ৰেম্বলছ মানে হ'ল কাঁইটীয়া জামু এইটো ধৰা এই জামুটোৰ যিবোৰ গছ মানে অলপ কাঁইট আছে অৰ্থাৎ হুল আছে ইফ পচিবল আই উইল পুট এ পিকচাৰ হেয়াৰ মই ইয়াতে এখন পিকচাৰ দি দিম তোমালোকৰ সুবিধাৰ বাবে চ' এই ধৰণৰ যি কাঁইটীয়া জামু চ' সেইবোৰ কি কৰি আছে এটা ল'ৰাই অকলে মানে এটা সৰু শিশুৱে কি হৈছে এটা শিশুৱে কোনোমতে উঠিছে ক্লেম্বাৰ্ছ তাৰপিছত কি কৈছে আৰু উঠি পেলাই সি খৰধৰকৈ সি নিজে অকলে হিমছেল্ফ গেডাৰিং ব্ৰেম্বলছ সেই কাঁইটীয়া জামুবোৰ বুটলি আছে হেয়াৰ ইজ এ ট্ৰেম্প হু ষ্টেণ্ডছ এণ্ড গেজেছ ইয়াত এজন খোজকাঢ়ি ফুৰা এজন মানুহে থিয় হৈ চাই আছে মানে সেইটো চাই আছে এণ্ড দেয়াৰ ইজ দ্য গ্ৰীণ ফৰ ষ্ট্ৰিংগিং দ্য ডেজিছ আৰু তাতে কি আছে বুলি কৈছে ডেজি ফুলৰ মালা গাঁঠিবলৈ সেউজীয়া ঘাঁহনি এডৰা আছে তাৰপিছত কি কৈছে হেয়াৰ ইজ এ কাৰ্ট ৰান আৱে ইন দ্য ৰোড আৰু ইয়াতে এখন কি কৈছে এখন ঠেলা বা গৰু গাড়ী আছে বুলি কৈছে যিবোৰ মানে কি ট্ৰেইনখন আগবাঢ়ি গৈ আছে কবিগৰাকী দেখি আছে ট্ৰেইনৰ পৰা দেখা পাই আছে যে সেই যি গৰু গাড়ীখন বা ঠেলা গাড়ীখন পিছত থাকি আহিছে মানে কাৰণ ট্ৰেইনখন দ্ৰুতগতিত আগবাঢ়ি গৈ আছে ৰাম্পিং এলং উইথ মেন এণ্ড লোড আৰু সেই গৰু গাড়ীখনত কি হৈছে মানুহ আৰু বোজাবোৰ কি হৈছে মানে তাতে লোড দিয়া আছে আৰু মানুহ তাতে ওলমি আছে তেনেদৰে চ' মানুহ আৰু বোজাৰ সৈতে লাহে লাহে আগবাঢ়ি গৈ আছে মানে সেই কাৰ্টখন অৰ্থাৎ ঠেলা গাড়ী বা গৰু গাড়ী বুলি ক'ব পাৰোঁ আমি সেই গৰু গাড়ীখন তাৰপিছত কৈছে যে এণ্ড হেয়াৰ ইজ এ মিল এণ্ড দেয়াৰ ইজ এ ৰিভাৰ আৰু ইফালে এখন মিল আছে আৰু ইফালে এখন কি আছে নদী আছে ইটছ এ গ্লিমছ এণ্ড গন ফৰ এভাৰ আৰু এইবোৰ চাই থাকোঁতে চকুৰ পলকতে নোহোৱা হৈ যায় কাৰণ ট্ৰেইনখন বহুত স্পীডত গৈ আছে সেইকাৰণে মানে এইবোৰ যি দেখিছে চকুৰ পলকতে কবিগৰাকীৰ চকুৰ পলকতে এইবোৰ নোহোৱা হৈ গৈ আছে তো ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল আৰু এই পয়েমটোৰ যিবোৰ কুৱেশ্যন আনচাৰ মই এই ভিডিঅ'টোতে সমাধান কৰি দিছোঁ তোমালোকে ইয়াতে দেখা পাইছা স্ক্ৰীনৰ ওপৰত ইয়াতে তোমালোকে ক্লিক কৰি পেলাই বা এই ভিডিঅ'টোত চাই পেলাই ইয়াৰ কুৱেশ্যন আনচাৰসমূহ সমাধান কৰি ল'ব পাৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা